ভিতৰত ইমান এটা নাম উজ্বলাই ফেইল কৰিছো সঁচাকৈয়ে আজি মই বহুত হেপী জীৱনত নাম কৰি ফেইল কৰিবলৈ হলেও কিন্তু বহুত কষ্ট কৰিব লাগে আমাৰ ক্লাছটোৰ ভিতৰত মানে ময়েই গৰু ময়েই গাধা ময়েই একদম লাষ্ট বেঞ্চৰ ছাত্ৰ আজি ৰিজাল্ট দিছে মই আশা কৰা মতে ফল পোৱা বুলি মই ক'ব নোৱাৰো চৰকাৰে যদি পৰীক্ষা পাতিলে হয় মই আৰু ভাল ফল দেখুৱাব পাৰিলো হয় এনে তুমি কিমান তোমাৰ পাৰ্চেন্টেজ আছে এতিয়া মোৰ 99 তুমি কিমান পাম বুলি আশা কৰিছিলা মই পাৰ সাবজেক্ট 150কে পাম বুলি ভাবিছিলো মই ভাবিছিলো মই বহুত ভাল ফল দেখুৱাম কিন্তু মই ফল মানে আপেল কল আঙ্গুৰ একোই নাপালো অকল কিবা কাগজে দি পঠিয়াইছে মোক বহুত দুখ লাগিছে না মোম আছিলে কেৰাচিন তেল নাছিলে একো নাছিলে মই বাটেদি যেতিয়া মানুহবিলাকে চিগাৰেট খাই খাই যায় মই পাছে পাছে যাওঁ গৈ যেতিয়া চিগাৰেটটো পেলাই দিয়ে সেই চিগাৰেটটো বুটলি যিখন পোহৰ ওলাই থাকে সেইখনে টানি টানি পোহৰটো ডাঙৰ কৰি কৰি সেই পোহৰত মই পঢ়িছিলোঁ আৰু মোৰ দেউতাই বিড়ি খায় এই দেউতাৰ বিড়ি যেতিয়া দেউতাই ডাঙৰকৈ জ্বলি যায় তেতিয়া সেই পোহৰখনতে মনে মনে দেউতাৰ তলত গৈ পেলাই মই কিতাপ পঢ়িছিলোঁ সেইখন কিতাপ পঢ়িয়ে মই আজি ইমান भाई साहब कुछ ज्यादा नहीं हो गया मतलब পঢ়িলে সবে 90% পালি ভাল লাগিল কৰোণাৰ কাৰণে পাছ হৈছে বেলেগৰ কাৰণে পাছ হোৱা নাই যোনে যোনে ভাবিছিল অলপ বেছি কিবা পাম পাৰ্চেণ্ট ইহঁতৰতো নাজানো কি হ'ল আৰু যোন যোন ভাবিছিল ফেইল হ'ব সৰু বাচ্চাটো পাছ হ'লি ভাল লাগিল এতিয়া আমি মিঠাই চিঠাই খা এতিয়া ঘৰৰ ওচৰৰ মানুহ খকুৱা এইবিলাক খুৰা খুৰীকেইটা আহিব মিঠাই খাব ক'ৰ পৰা ফোন আহিব যোনটো নাম্বাৰ ছেভ নাই কষ্ট তই কৰ পৰীক্ষা তই দি কলমৰ ৰিফিল তোৰ যাব মিঠাই কেলা বেলেগে খাব কঁঠালৰ গুটি খোৱা কেলা ইহঁতক হয় বাৰু মই আজি অসমৰ ভিতৰত ইমান এটা নাম উজ্বলাই ফেইল কৰিছো সঁচাকৈয়ে আজি মই বহুত হেপী জীৱনত নাম কৰি ফেইল কৰিবলৈ হলেও কিন্তু বহুত কষ্ট কৰিব লাগে আমাৰ ক্লাছটোৰ ভিতৰত মানে ময়েই গৰু ময়েই গাধা ময়েই একদম লাষ্ট বেঞ্চৰ ছাত্ৰ সৰুৰ পৰা এটাই ইচ্ছা আছিলে অসমৰ ভিতৰত ফেইল কৰি নাম উজ্বলোৱা সাঁচি পাতত সোণালী আখৰেৰে লিখা থাকিব মই গোটেই কেইটা বিষয়তে 0 নম্বৰ পাই ফেইল কৰিছো আইটি আনন্দ এডমিশন লোৱাৰ দিনাখনৰ পৰা কলেজ দেখাই নাই বুলি ক'লেও ভুল কোৱা নহব পৰীক্ষা দিব যেতিয়া গৈছিলো 3 ঘণ্টাত 12টা কলম কামুৰি কামুৰি ভাঙি শেষ কৰি দিছিলো মাৰ্কেটত এনেকুৱা এটা গুটকা নাই যিটো নেকি মই খাই পোৱা নাই পঢ়াৰ নামত মোৰ খতি আৰু বাতি দিনৰ দিনডাল আংবাং কৰি ঘূৰি ফুৰিছিলো প্লে ষ্টৰত এনেকুৱা এখন গেম নাই যিখন নেকি মই খেলি পোৱা নাই আমাৰ ক্লাছৰ কিতাপ আজিলৈকে মই দেখাই নাই কিতাপ বা কেইখন সেইটো ভালকৈ নাজানো কলমৰ চিয়াহীৰ নামত আজিলৈকে 1 টকা এটাও খৰচ কৰি নাপালো ঘৰৰ মা দেউতাই যেতিয়া মোক গালি পাৰি পাৰি পঢ়িবলৈ কৈছিলে তেতিয়া সেইখিনি সময়ত মই পঢ়াৰ টেবুলত বহি বিমলত কেশৰ বিচাৰি আছিলো সঁচাকৈয়ে ফেইল কৰি